আজি আপোনালোকক কৈ গলো জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে তাৰ বাবে এতিয়াও মই প্ৰত্যেকটো সমষ্টিত মই আৰু 5000 কৈ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয় যদি আপুনি অৰুণোদয় 3.0 যেটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যেটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেই সকল মানুহে কিন্তু 2025 চনত আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব যিসকল মানুহে আবেদন কৰিছে সেই সকল মানুহে কিন্তু নতুন কৰি ফৰ্ম ফিলআপ কৰি কিনে জমা দিছে সেই সকল মানুহে কিন্তু পইচাটো লাভ কৰিব ইতিমধ্যে তো বহুত মানে কিন্তু এনেকুৱা আছে যে এতিয়ালৈকে অৰুণোদয় 3.0 যেটো আঁচনি আছে সেই আঁচনিটো কিবা না কিবা কাৰণত আপোনালোকে এই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পৰা নাই বা আপোনালোকৰ গাঁওসভাখনত আপোনালোকৰ লগত কিবা খেলিমেলি কৰিছে সেই কাৰণে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পৰা নাই তো আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই তো আপোনালোকে কিন্তু নতুন কৰি যি অৰুণোদয় 3.0 যেটো আঁচনি আছে সেই আঁচনিটো কিন্তু নতুন কৰি এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব যেতিয়া আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিব অন্তৰ্ভুক্ত কৰাৰ পাছতহে আপোনালোকে অৰুণোদয় 3.0 যেটো আঁচনি আছে এই আঁচনিটো আপোনালোকে লাভ কৰিব পাৰিব বহুত মানে কিন্তু মোক কমেন্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 ৰ বাবে নতুন কৰি আবেদন কৰিব পাৰিব না নিশ্চয় আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব আৰু কিন্তু বহুত মানে কিন্তু চৰকাৰী ঘৰৰ বাবে যিসকল মানুহে জিঅ' টেকিং কৰিছে সেই সকল মানুহৰ নতুন যিটো লিষ্ট আছে সেই লিষ্টটো কেনেকৈ আপোনালোকে চাব পাৰিব তো এই লিষ্টটো আপোনালোকে এতিয়া চাব নোৱাৰিব আপোনালোকৰ কিন্তু এই যিটো জিঅ' টেকিং কৰিছে সেই জিঅ' টেকিংৰ বাবে আপোনালোকৰ ঘৰত কিন্তু সাৰ্ভে কৰিব আহিব সাৰ্ভে যদি আপোনালোকৰ সঁচাকৈ যদি কেঁচা ঘৰ থাকে তেহে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব তো বহুত মানে কিন্তু মানে যিটো নতুন যিটো তালিকা আছে সেই তালিকাখন দেখুৱাই আছে সেই তালিকাখন আপোনালোকে ভালদৰে মানে মন কৰিব যে আপোনালোকে যিটো তালিকাখন চাই আছে সেই তালিকাখন 2024 না 23 যিটো তালিকা না 19ৰে হয় তো আপোনালোকে সেই তালিকাখন আপোনালোকে তাতে চাব পাৰিব এতিয়ালৈকে কিন্তু যিসকল মানুহে জিঅ' টেকিং কৰিছে সেই সকল মানুহে কিন্তু নতুন যিটো তালিকা আছে তালিকাখন এতিয়ালৈকে অহা নাই আপোনালোকৰ ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পাছতহে আপোনালোকৰ নতুন তালিকাখন আহিব তেতিয়া যদি আপোনালোকৰ নামটো থাকে তেতিয়াহে আপোনালোকে লাভ কৰিব পাৰিব অসম চৰকাৰৰ পৰা যি ঘৰৰ বাবে পইচাটো প্ৰদান কৰে সেই টকাটো আপোনালোকে লাভ কৰিব পাৰিব আৰু কিন্তু বহুত মানে মোক কমেন্ট কৰি জনাই আছিল যে অৰুণোদয় আঁচনিখনৰ যিটো ফৰ্ম আছে সেই ফৰ্মখন ডাউনলোড কৰিব পাৰিব নে নাই আপোনালোকে ডাউনলোড কৰিব নিশ্চয় ডাউনলোড কৰিব পাৰিব মই আপোনালোকক এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব আপোনালোকে চাব পাৰিব কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰে যেতিয়া আপোনালোকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব তেতিয়া আপোনালোকে এই অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰিব তো ইয়াৰ আছিল কোনো গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব তো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেই সকল মানুহেও যিসকল মানুহে অৰুণোদয় আঁচনিখন এতিয়ালৈকে পোৱা নাই সেই সকল মানুহে কিন্তু নতুন কৰি আবেদন কৰিব পাৰিব আপোনাৰ সহায়ত তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা ভিডিঅ'লৈ সকলোকে লগ পাম